প্ৰভু যীশুৰ মধুৰ নামত সকলোকে জয় যীশু। মই আজি আপোনালোকক স্তুতি আৰাধনা কি আৰু কেনে হ'ব লাগে তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। স্তুতি আৰাধনা হৈছে এক যাত্ৰা, ঈশ্বৰৰ সৈতে যাত্ৰা। তেওঁক জানিবলৈ, প্ৰেম কৰিবলৈ আৰু তেওঁৰ দৰে হ'বলৈ আমি ঈশ্বৰক লগ পাবলৈ চাৰ্চলৈ যাওঁ। তেওঁক সেৱা কৰিবলৈ যিজন সিংহাসনত বহি আছে আৰু যেনেকৈ চন্দ্ৰই সূৰ্যক প্ৰতিফলিত কৰাৰ দৰে আমি ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ উপস্থিতি আৰু ইয়াৰ প্ৰভাৱৰ ৰহস্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰিৱৰ্তন হৈ যাওঁ আৰু আমাৰ চাৰিওফালে ঈশ্বৰৰ প্ৰকৃতি প্ৰতিফলিত কৰোঁ। আৰু যেতিয়া আমি আগুৱাই যাওঁ আমি অধিককৈ তেওঁৰ দৰে হৈ যাওঁ। যিজনক আমি সেৱা কৰোঁ, তেওঁৰ দৰে প্ৰশংসা কৰোঁ, আৰাধনা কৰোঁ, যিটো আমাৰ বাবে ঈশ্বৰৰ অনন্ত পৰিকল্পনা আৰু উদ্দেশ্য। আৰাধনা হৈছে ঈশ্বৰলৈ একত্ৰিত হোৱা। চাৰ্চলৈ যাওঁ মনোৰঞ্জন ল'বলৈ নহয়, কিছুমান সংগীত শুনি নিজকে সুখী কৰিবলৈ নহয়, বা এজন বাকপটু প্ৰচাৰকৰ দ্বাৰা আমাক স্মাৰ্ট কৰি তুলিবলৈও নহয়। স্তুতি আৰাধনাত ঈশ্বৰ হৈছে দৰ্শক আৰু আমি ঈশ্বৰৰ সৈতে মিল হ'বলৈ চাৰ্চলৈ যাওঁ। আৰাধনা কোনো কৰ্তব্য কৰ্ম নহয়, কিন্তু আমাৰ হৃদয়ে ঈশ্বৰক ভাল পোৱা প্ৰেমক প্ৰকাশ কৰিবলৈ হেঁপাহ কৰে। প্ৰেমময় ঈশ্বৰক সেৱা কৰি প্ৰেমৰ শিক্ষা লাভ কৰোঁ। জিহুৱাৰ চোতালকেইখনলৈ মোৰ প্ৰাণে হাবিয়াস কৰিছে, এনেকি কৰোঁতে কৰোঁতে ক্ষীণাইছেও। মোৰ প্ৰাণ আৰু শৰীৰে জীৱন্ত ঈশ্বৰৰ আগত উচ্চধ্বনি কৰিছে। গীতমালা 84 অধ্যায় 2 পদ। ঈশ্বৰে আমাক নিজৰ বাবে সৃষ্টি কৰিছে আৰু আমাৰ অন্তৰত ঈশ্বৰক সেৱা কৰা আত্মাৰ স্বভাৱ আছে। প্ৰশ্নটো হ'ল, আমি জীৱন্ত সত্য ঈশ্বৰক আৰাধনা কৰিবলৈ বাছি লৈছোঁনে? নে আমি নিজে সৃষ্টি কৰা আৰু কল্পনাৰ দেৱতাবোৰক সেৱা কৰিবলৈ বাছনি কৰি লৈছোঁ? যীশুৱে কৈছিল, ঈশ্বৰ আত্মা আৰু যিজনে তেওঁৰ ভজনা কৰে তেওঁলোকে আত্মা আৰু সত্যৰে তেওঁক ভজনা কৰিব লাগে। যোহন 4 অধ্যায় 24 পদ। ঈশ্বৰে তেওঁৰ পবিত্ৰ মণ্ডলীয়ে তেওঁৰ সান্নিধ্যলৈ আহি তেওঁক আৰাধনা কৰিবলৈ মাতিছে আৰু আমি তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাওঁ। যেতিয়া আমি তেওঁক আৰাধনা কৰাৰ একমাত্ৰ উদ্দেশ্যৰে চাৰ্চলৈ যাওঁ। সাধু আগষ্টিনে কৈছিল, আপুনি আমাক আপোনাৰ নিজৰ বাবে সৃষ্টি কৰিছে আৰু আমাৰ হৃদয়বিলাক অশান্ত। যেতিয়ালৈকে তেওঁলোকে তোমাক নিবিচাৰে তেতিয়ালৈকে তেওঁলোকে শান্তি নাপায়। কিছুমানে ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাবলৈ বা সাংসাৰিক লাভালাভ পাবলৈ আৰাধনা কৰিব লাগে বুলি ভাবে। তেওঁলোকে ভুল বুজে। কিন্তু বাস্তৱত যেতিয়া মানুহে সম্পূৰ্ণৰূপে বুজি নাপায়, তেওঁৰ অন্তৰ ইয়াৰ গভীৰতাৰ পৰা জীৱনৰ অৰ্থৰ বাবে চিঞৰি উঠে, যিটো কেৱল সৃষ্টিকৰ্তাৰ সৈতে মিলন হ'লেহে পোৱা যায়। আদম আৰু হাৱাই আৰাধনাৰ বাবে এটা যজ্ঞবেদী নিৰ্মাণ কৰিবৰ প্ৰয়োজন নাছিল আৰু বলিদান দিয়া নাছিল, কাৰণ তেওঁলোক পাপ আৰু বিচ্ছিন্নতাৰ অবিহনে ঈশ্বৰৰ উপস্থিতিত আছিল। তেওঁলোকে ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ পিছত আমি তেওঁলোকৰ সন্তান কয়িন আৰু হেবলে আৰাধনাৰ জৰিয়তে ঈশ্বৰক জানিবলৈ আৰু সন্তুষ্ট কৰিবলৈ নিজৰ হৃদয়ৰ ইচ্ছাক প্ৰকাশ কৰা দেখিবলৈ পাওঁ। তেতিয়াৰ পৰাই মানৱ ইতিহাস হৈছে মানুহৰ ঈশ্বৰৰ সৈতে যোগাযোগ কৰা আদম্য পিয়াহৰ ভিতৰত অন্যতম। 4ৰ্থ শতিকাৰৰ সাধু ইগনাচিয়াছ মহানে কৈছিল, আমি এই ঈশ্বৰসমূহ হ'ব পাৰোঁ। তেওঁৰ অৰ্থ এইটো নহয় যে আমি মানুহে সৰ্বশক্তিমান সৃষ্টিকৰ্তা ঈশ্বৰলৈ পৰিণত হ'ব পাৰোঁ, আনকি দেৱতা পূজা কৰা ক্ষুদ্ৰ দেৱতালৈ পৰিণত হ'ব পাৰোঁ। কিন্তু আমি জীৱন্ত ঈশ্বৰক আৰাধনা কৰাৰ সময়ত জীৱন্ত ঈশ্বৰৰ সৈতে
আমাৰ মিলনৰ দ্বাৰা আমি ৰূপান্তৰিত হ'ব পাৰোঁ। আমি যিজনাক আৰাধনা কৰোঁ তেওঁৰ স্বভাৱ ল'ব পাৰোঁ, য'ত মিলনৰ অবিহনে একতাৰ ভাগ বতৰা কৰোঁ। যেনেকৈ সৃষ্টিকৰ্তা ঈশ্বৰ আৰু সৃষ্টিশীল মানুহ পৰস্পৰৰ সৈতে এক হ'বলৈ আহে, সত্য আৰাধনাই আমাক ঈশ্বৰৰ সৈতে এক অন্তৰংগ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে, যি কেৱল আৱেগ, শ্ৰদ্ধা আৰু বুদ্ধিমতাৰ বুজাবুজি বাহিৰেও ঈশ্বৰৰ সৈতে ঘনিষ্ঠতাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে। তেতিয়া ঈশ্বৰৰ আৰাধনা মানে কেৱল তেওঁক সন্মান কৰা বা তেওঁৰ প্ৰতি ভয় আৰু শ্ৰদ্ধাৰে জীৱন কটোৱাই নহয়, কিন্তু ইয়াৰ লগত প্ৰকৃত শ্ৰদ্ধা জড়িত হৈ থাকে। বৰং ইয়াৰ অৰ্থ হ'ল তেওঁক যোগ্য বুলি গণ্য কৰা, যি আমাক মূৰ দোৱাবলৈ, আঁঠু কাঢ়িবলৈ বা হাত উঠাবলৈ অনুপ্ৰাণিত কৰে। যেতিয়া যীশুৱে ভাওবাদীয়ে আৰাধনা চলি থকা সময়ত স্বৰ্গৰ সিংহাসনত বহি থকা ঈশ্বৰক দেখিলে, তেতিয়া তেওঁ দেখিলে যে সমগ্ৰ স্বৰ্গৰ বিভিন্ন কাৰ্যৰ দ্বাৰা দৃশ্যমান গতিশীল হৈ আছে। সেয়া আছিল প্ৰকৃত শ্ৰদ্ধাৰ ফল। এইটো আছিল প্ৰকৃত বা বিশুদ্ধ অৰ্থত মিলন, আৰু ই যীশুৰ জীৱন পৰিৱৰ্তন আনিছিল। যেতিয়া আমি যীশুৰ দৰে শুদ্ধ মনেৰে ঈশ্বৰ যীশুৰ আৰাধনা কৰিম, তেতিয়াহে আমাৰ যীশুৰ সৈতে প্ৰকৃত মিলন হ'ব, আৰু সেই মিলনে আমাক সলনি কৰি প্ৰভুৰ দৰে পবিত্ৰ কৰি তুলিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।